সন্মানীয় সাংবাদিক বন্ধুসকল, আমি ততাতৈয়াকে এখন সংবাদ মেল দিব লগা হ'ল ৰঙালী টিংখং সন্দৰ্ভত। আমাৰ মাজত উপস্থিত আছে ৰঙালী টিংখং উদযাপন সমিতিৰ সভাপতি অজয় মোহন ডাঙৰীয়া, কাৰ্যকৰী সভাপতিদ্বয় সূৰ্য বৰগোহাঁই আৰু মোহনলাল উপাধ্যায় ডাঙৰীয়া। আপোনালোক সকলোৱে নিশ্চয় অৱগত, টিংখং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা দেৱৰ পৰিকল্পনা আৰু উদ্যোগত এইবাৰ তৃতীয় বাৰ্ষিক ৰঙালী টিংখং মৰাণত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। যোৱা 30 এপ্ৰিল তাৰিখে অনুষ্ঠিত যোৱা 30 মাৰ্চ তাৰিখে অনুষ্ঠিত ৰাজহুৱা সভাই আমাক উদযাপন সমিতিৰ দায়িত্ব অৰ্পণ কৰিছিল আৰু সেই অনুসৰি সেইদিনাই 10, 11, 12 মে' তাৰিখে এক ব্যতিক্ৰমী আৰু অন্যান্য ৰূপত ৰঙালী টিংখং অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ৰঙালী টিংখং কেৱল বিহু সন্মিলনেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক, ক্ৰীড়া, ঔদ্যোগিক ইত্যাদি বিভিন্ন বিষয় সন্নিৱিষ্ট কৰি বহাগৰ এই উৎসৱমুখৰ পৰিৱেশৰ মাজতেই এটা উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ৰ বাৰ্তা, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ খাদ্যাভ্যাস, পৰম্পৰাগত ক্ৰীড়া, সাংস্কৃতিক ইত্যাদিৰে সমৃদ্ধ এক অনন্য অনুষ্ঠান ৰঙালী টিংখং এইবাৰ মৰাণত অনুষ্ঠিত কৰাৰ আগ্ৰহ প্ৰকাশ কৰা হৈছিল আৰু আমি সমগ্ৰ ৰাইজে অতি আগ্ৰহ আৰু উৎসাহেৰে এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে আমি সকলোৱে আগভাগ লৈছিলোঁ আৰু ৰাইজেও অধীৰ আগ্ৰহেৰে এই অনুষ্ঠানটিত উপভোগ কৰা আৰু অংশগ্ৰহণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু অতি দুখজনকভাৱে 3টা বিষয়ক লৈ আমি আজি এই ৰঙালী টিংখং 2025 অনুষ্ঠানটি বাতিল কৰাৰ আমি সিদ্ধান্ত ল'ব লগা হ'ল। প্ৰথম বিষয়টো আহিল পঞ্চায়ত নিৰ্বাচন। 11 মে' তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ কথা নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে। সেই অনুসৰি আমি 10, 11, 12 এই তাৰিখটো সাল সলনি কৰি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই আমি এই অনুষ্ঠানটি আয়োজন কৰাৰ চিন্তা চৰ্চা আমি আগবঢ়াইছিলোঁ। যিহেতু এই অনুষ্ঠানটিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাজনো মুখ্যমন্ত্ৰী, বিশিষ্ট শিল্পী, বিশিষ্ট ক্ৰীড়াবিদকে আদি কৰি বিভিন্ন ব্যক্তিৰ অংশগ্ৰহণ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ তেখেতসকলে নিশ্চয়তা প্ৰদান কৰিছিল। সেই অনুসৰি আমি তাৰিখটো থিৰাং কৰাত আমাৰ কিছু অসুবিধা হৈছিল আৰু এই বিষয়ত আমি চিন্তা চৰ্চা কৰি থকাৰ সময়তেই কাশ্মীৰৰ যি সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত দেশৰ যিটো যুদ্ধ পৰিৱেশ, এই পৰিৱেশে এই সন্মিলনখনি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মানসিকভাৱে আমাক কিছু অসুবিধা দিছে আৰু আমিও উপলব্ধি কৰিছোঁ যে দেশৰ এই পৰিস্থিতিত আমি তেনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰাটো উচিত নহ'ব। আৰু সেই সময়তেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও এতিয়া আহ্বান জনালে যে 10 মে'ৰ পাছত যাতে কোনো ধৰণৰ এনে অনুষ্ঠান অনুষ্ঠিত কৰা নহয়, তাৰ নকৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি এই বছৰৰ বাবে ৰঙালী টিংখং আমি বাতিল কৰাৰ
কথা আজি সংবাদমেল যোগে অসমৰ ৰাইজক আমি অৱগত কৰিছোঁ। ইয়াৰ লগে লগে আমি আৰু এটি কথা আমি জনাব বিচাৰিছোঁ। ইতিমধ্যে মাননীয় মন্ত্ৰী, আমাৰ মুখ্য পৃষ্ঠপোষক, মুখ্য পৰিকল্পনাকাৰী বিমল বৰা ডাঙৰীয়াই আৰু এটি কথা আমাক অৱগত কৰিছে যে অহা বছৰ 2024 চনৰ বহাগৰ প্ৰথম সপ্তাহতেই এই অনুষ্ঠানটি অধিক অন্যান্য আৰু ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত কৰাৰ তেখেতৰ পৰিকল্পনাৰ কথা আমাক অৱগত কৰিছে আৰু এই বিষয়েও আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ আৰু ৰাইজৰ আমি সৰ্বতোপ্ৰকাৰৰ অংশগ্ৰহণ আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।